Hello everyone and welcome back to Math Bold Master. So আমি আজি আৰম্ভ কৰিম ক্লাস 7 ৰ ফাৰ্স্ট ইউনিট চেপ্টাৰ নম্বৰ 1 যোনটো হৈছে ইন্টিজাৰ্স। তো ইন্টিজাৰ্সত এটা বহুত ইম্পৰ্টেন্ট টপিক হয়। তো আমি NCERT ৰ কাৰিকুলামটোৱে ফলো কৰিম। তো ইয়াতে টপিকখিনি এবাৰ কুইকলি চাই যাওঁ কি আছে। আমি প্ৰথমতে some properties of addition and subtraction of integers. তো integer যদি থাকে তো integers আমি add আৰু subtract কেনেকা কৰো plus তাৰ properties বোৰ আমি study কৰিম। ঠিক আছে। তো propertiesত আহি যায় আমাৰ associative law, commutative law এনেকে বহুত ধৰণৰ কিছুমান law আছে। তো এইবোৰৰ বিষয়ে আমি detailsত পঢ়িম। ঠিক আছে। তাৰ পিছত আমাৰ থাকিব multiplication of integers. Obviously addition subtraction যদি কৰিছো তেনেহলে multiplicationটো আমি কৰিব পাৰিমে। তো আমি multiplication of integers cover কৰিম। তাৰ পিছত আমাৰ কিছুমান কুইজ থাকিব। এইটো কুইজত কভাৰ হ'ব যিখিনি আমি ফাৰ্স্ট টপিক properties of addition and subtraction of integers, second topic multiplication of integers. তো হেতু বেসিছত এটা কুইজ থাকিব। তাৰ পিছত নেক্সট আমি পঢ়িম properties of multiplication of integers. আমিটো previously multiplication of integers কথা পাতিলো। তাৰ পিছত আমি properties ৰ কথা পাতিম। তো multiplication কিছুমান properties থাকে যেনে commutative law of multiplication, associative law of multiplication. ঠিক আছে। তাৰ বেসিছত আমি কিছুমান practice problem start কৰিম। ঠিক আছে। and finally আমাৰ থাকিব কুইজটোৰ পিছত আমাৰ থাকিব properties of division of integers. বহুত ইম্পৰ্টেন্ট। তো আমি integers যদি থাকে তো integersক কেনেকা ডিভাইড কৰিব পাৰি। তাৰমানে এটা integersক আন ইন্টিজাৰে আমি কেনেকা ডিভাইড কৰিম। তো সেইবোৰৰ বিষয়ে আমি ভালকৈ শিকিম আৰু properties of divisionৰ বিষয়ে শিকিম। আৰু আমাৰ ফাইনেলি লাষ্টত আমি কি কৰিম এটা ইউনিট টেষ্টেৰে শেষ কৰিম যোনটো গোটেই টপিকটো যিমানখিনি আমি বস্তু শিকিলো গোটেইখিনিৰ এটা ফাইনেল টেষ্ট হ'ব। তো আমি ষ্টেপ বাই ষ্টেপ যাম। তো ইমান ডিফিকাল্ট নহয়, বহুত ইণ্টাৰেষ্টিং টপিক হয়। তো আজিৰ সেশনত আমি আৰম্ভ কৰিম আমাৰ সবতকৈ প্ৰথম টপিকটো যোনটো হৈছে properties of addition and subtraction of integers. তো ইয়াতে সবতকৈ প্ৰথম টপিকটোৰ নাম হৈছে what is additive identity. তো ইয়াতে এটা ভিডিও দিয়া আছে। তো আমি এটা কাম কৰিম ভিডিওটোক চাই লম আৰু আমি ষ্টেপ বাই ষ্টেপ ভিডিওটোত কিনো কৈছে সেইটো বুজিবলৈ চেষ্টা কৰিম। তেনেহলে আমি আৰম্ভ কৰো। ঠিক আছে, আমি আৰম্ভ কৰো আমাৰ ভিডিওটো। Consider you have a weight balance and in both weighing pans we have 5 kg put in. You can see identical 5 kg blocks in both the weighing pans, and that's why the balance indicator is at the center showing 0 and not tilted to left or right since we have put equal weight in both the weighing pans. Now the question is, how much weight should be added to either left or right weighing pan so that the indicator position remains identical? Now তো ইয়াতে কি কৰিছে, ইয়াতে আমাক দিছে এটা ডগাপলা, এটা উইং স্কেল যোনটো কয় এটা ডগাপলা দিয়া আছে। তো এই ডগাপলাটোত তো একদম ষ্টাৰ্টিঙত যদি আমি একো নেৰাখো, তো ডগাপলা যদি আমি ষ্টাৰ্টিঙত একো নেৰাখো বাস্কেটত, তেনেহলে অবভিয়াছলি এইটো কি হৈ থাকিব, বেলেঞ্চ হৈ থাকিব। তো বেলেঞ্চ হৈ থকাৰ মিনিংটো এইটোৱে হৈ গ'ল, ইয়াতে যোনটো কাটাডাল থাকিব কাটাটো সদায় 0ত পইণ্ট কৰি থাকিব। ঠিক আছে। তাৰপিছত ইয়াতে যদি আমি ৱেইট দি দিওঁ, যেনিবা আমি এই লেফ্ট হেণ্ড সাইডত যদি এটা 5 কেজি ৱেইট এটা দি দিওঁ, 5 কেজি ৱেইট এটা যদি দি দিওঁ, তেনেহলে অবভিয়াছলি এইটো কি হ'ব, তলফাললৈ যাব। তলফাললৈ যোৱাৰ কাৰণে কি হ'ব, এইটো যোনটো ৰাইট হেণ্ড সাইডত আছে ডগাপলাটো এইটো ওপৰ ফাললৈ আহিব। বাট আমি কি কৰিম, এইফালে ৰাইট হেণ্ড সাইডতো আমি এটা 5 কেজি এটা দি দিম, ৱেইট এটা দি দিম। তো এতিয়াও কি হ'ব, এইটো বেলেঞ্চ হৈ থাকিব। এতিয়াও এইটো কি দেখুৱাব, 0তে দেখুৱাব। কুৱেশ্যনটো সুধিছে হাউ মাছ ৱেইট should be added to either left or right wing pan so that the indicator position remains identical. এতিয়া ইয়াতে এইটো সোধা হৈছে যে আমি আৰু কিছুমান ৱেইট ইয়াতে এড কৰিম। ইয়াতো ৱেইট কৰিব লাগিব, ইয়াতো ৱেইট এড কৰিব লাগিব। কিমান এড কৰিম such that এই যোনটো পজিশনটো থাকিব এইটো যেনেকুৱা আছে তেনেকুৱাই থাকিব। you would think about what kind of question this is. If I have to keep both the weights the same or the balance is identical, and if I know that on both the sides we have 5 kg and 5 kg, I shouldn't add anything at all on either of the balances. And that is correct. I should add 0 weight to the left or right in order to keep both the balances identical. Now what we did here is that we added something to the 5 kg on the left which was equal to the weight which was 5 kg on the right, and this something was 0. Now this 0
is called additive identity. So additive identity is a number which, when added to any given number, returns the same original number. ঠিক আছে তো ইয়াতে কি কৰিছে আমি যেটো এক্সট্ৰা ওয়েট আমাৰ কন্ডিশনটো কি আছে আমাৰ কন্ডিশনটো এটো আছে আমি জিয়ে এড নকৰো কিয় লেফট সাইডত বা ৰাইট সাইডত এই কাটাডাল সদায় আমাক 0 তে দেখুৱাব লাগিব যেনেকুৱা আছিল তেনেকুৱাই থাকিব লাগিব তো সপোজকৈ প্ৰথমটো আমি কি কৰিম আমাৰ লেফট হ্যান্ড সাইডে আছে 5 কেজি আৰু এফালে ৰাইট হ্যান্ড সাইডে আছে 5 কেজি তো জেনাৰেলি আমাৰ ব্যালেন্স হৈ থকাৰ মিনিংটো কি হৈছে দুইটা ইকুৱেল হৈ আছে এতিয়া কোৱেশ্চনটো এটোৱে হৈছে কি আমি কি এড কৰিম such that এটো ষ্টিল ব্যালেন্স হৈ থাকে তো আমি সপোজকৈ ইজিয়েষ্ট কামটো হৈছে আমি একোৱে এড নকৰো বলে আমি ইয়াতো একো এড নকৰো প্লাস 0 কৰি দিও আৰু এফালেও প্লাস 0 কৰি দিলো তাৰমানে আমি একো এডে কৰা নাই এড নকৰা মানে কি হ'ল একচুয়ালি এটো তো ব্যালেন্স হৈ থাকিল তো ইয়াতে আমি এটোৱে ক'ব বিচাৰিছো যে এই 0 যে আমি এড কৰিলো এড কৰোঁতে অৰিজিনালি যোনটো ব্যালেন্স হৈ আছিল এতিয়াও ব্যালেন্স হৈ আছে সেই কাৰণে 0 টো কোৱা হয় এটা এডিটিভ আইডেন্টিটি এটো হৈছে এটা স্ট্যান্ডার্ড ম্যাথমেটিক্যাল ডেফিনিশন আইডেন্টিটি ইয়াৰ মিনিংটো এটোৱে হয় যে আমি যদি 5 লওঁ 5 ৰ লগত যদি আমি 0 এড কৰি দিও তেনে হলে আমাৰ যোনটো ভ্যালু থাকিব হেতু 5 এ হৈ থাকিব এই 5 টো চেঞ্জ হৈ পেলে বেলেগ কিবা হৈ নাযায় 5 যেতি আছিল 5 এ থাকিব আৰু যদি সদায় ট্ৰু হয় যদি আমি 7 লওঁ 7 লৈ প্লে 7 ৰ লগত যদি একোৱে এড নকৰো তাৰমানে 7 ৰ লগত 0 এড কৰি আছো তাৰমানে কি আমাৰ আনসাৰটো তো 7 এ থাকিব তো 7 এ থাকি গল চেঞ্জ নকৰ তো যেতিয়ে আমি কিবা এটা বস্তুৰ লগত যদি 0 এড কৰো তেনে হলে সেই ভ্যালুটো কেতিয়াও চেঞ্জ নহয় সেই কাৰণে আমাক 0 টো কি কয় এডিটিভ আইডেন্টিটিৰ মিনিংটো এটোৱে হয় একো প্ৰপাৰ্টি চেঞ্জ নকৰে 5 যদি আছে 5 এ থাকিব 7 থাকিলে 7 এ থাকিব ইয়াৰ প্ৰপাৰ্টিটো কেতিয়াও চেঞ্জ নহয় So whenever somebody asks you what is the additive identity, you will always say 0. Simply means if you have any number a and if you add 0 to it, you will always get a. By the way, just as a joke, whenever I meet somebody younger than me, I always tell them when they ask me about my age that I am 0 years older than you, claiming I am as young as they are. Anyway, this was about additive identity. But as we come across different operations, we come across different identities like multiplicative identity. Now, what is the meaning of multiplicative identity? It is some number which is when multiplied with any given number a returns the same number. যেনেকৈ আমাৰ ইয়াতে এডিটিভ আইডেন্টিটি থাকিল হঠাৎ মনত ৰাখিব 0 টোৱে হৈছে এটা এডিটিভ আইডেন্টিটি বুলি কয় ঠিক আছে তো ইয়াতে কি কৈছে আমি নম্বৰ নলৈ প্লাই আমি এলফাবেটছ ল'ব পাৰো তো এলফাবেটছ ললো এ লগত যদি আমি 0 এড কৰো তেনে হলে আমি কি পাব লাগিব এই সেম এ ভ্যালুটোৱে পাব লাগিব বিকজ 0 হৈছে এটা এডিটিভ আইডেন্টিটি ই চেঞ্জ নকৰে প্ৰপাৰ্টিটো যাৰ লগত এড হৈ আছে তাৰ প্ৰপাৰ্টিটো চেঞ্জ নহয় ঠিক যেনেকুৱা এডিটিভ আইডেন্টিটি আছে ঠিক তেনেকুৱাই আমাৰ তাত মাল্টিপ্লিকেটিভ আইডেন্টিটিও আছে মাল্টিপ্লিকেটিভ আইডেন্টিটি এটা মাল্টিপ্লিকেটিভ আইডেন্টিটি যেহেতু মাল্টিপ্লিকেটিভ ওয়ার্ড ইউজ কৰিছে তো ইয়াতে এটা মাল্টিপ্লিকেশনৰ কথা আহিছে তো তাৰ মানে আমি লৈছো যেনিবা এটা নম্বৰ a আৰু সেই নম্বৰটোক আমি কাবাৰ লগত মাল্টিপ্লাই কৰিছো সামথিং ঠিক আছে সামথিং এটা কি হয় সামথিং টু এতিয়া আহি আছো সেই সামথিংৰ লগত মাল্টিপ্লাই কৰাৰ পিছত আমাৰ যোনটো আনসাৰ আহিছে সেই আনসাৰটো এই a হে আহিছে তাৰ মানে সেই a টো চেঞ্জ হোৱা নাই তো a লগত এনেকা কি নম্বৰক মাল্টিপ্লাই কৰিলে a থাকে ভাবিলোৱা তো যদি a দিমতে কনফিউজন হৈছে এনেকাকৈ ভাবিলা 2 মাল্টিপ্লাই টু এনেকা কি নম্বৰ আছে যাৰ লগত মাল্টিপ্লাই হলে আমি হঠাই 2 এ পাই যাম তাৰমানে 2 টো চেঞ্জ হৈ পেলে বেলেগ কিবা নম্বৰ হৈ না যায় ইভেন যদি মই 7 লওঁ 2 নলৈ প্লাস 7 মাল্টিপ্লাই টু কি নম্বৰ হয় যোনটো হঠাই আমাক 7 এ দিব তো অবিয়াসলি আমি জানো এটো এনেকা এটাই নম্বৰ আছে যোনটোক আমি 1 বুলি কওঁ ৰাইট বিকজ 2 টাইমছ 1 হৈ গৈছে 2 7 টাইমছ 1 হৈ গৈছে 7 তো ইয়াতে কি হৈ গৈছে এই সামথিংৰ যোনটো কথাটো কৈছে তো হেতু হৈছে আমাৰ একচুয়ালি 1 তো তাৰ মানে a মাল্টিপ্লাই টু 1 যদি কৰো তেনে হলে কি হৈছে এই 1 টোৱে এই a ৰ প্ৰপাৰ্টি চেঞ্জ কৰা নাই তো a যদি আছিল তেনে হলে a থাকিব এনে কাৰণ হয় কি a চেঞ্জ হৈ পেলে p হৈ গল তেতিয়া হলে এটো 1 হ'ব নোৱাৰে কিবা বেলেগ বস্তু হ'ব লাগিব তো সেই কাৰণে আমাৰ এই যোনটো 1 আছে এই 1 টোকে কোৱা হয় এটা মাল্টিপ্লিকেটিভ আইডেন্টিটি এনেকা এটা নম্বৰ যি কাৰোবাৰ লগত যদি মাল্টিপ্লাই হয় সেই নম্বৰটোৰ প্ৰপাৰ্টি যাৰ লগত মাল্টিপ্লাই হৈছে যেনেকৈ a লগত মাল্টিপ্লাই হৈছে তাৰ প্ৰপাৰ্টি চেঞ্জ নকৰে a যদি আছিল মাল্টিপ্লাই হোৱাৰ পিছতো ই a থাকিব
And the multiplicative identity is 1 for integers. So there are different kinds of identities, and for now we are studying about additive identity for integers, which is 0. But why are we learning about additive identity, and why should we give this special name to a number like 0, which is an additive identity? Consider this is just like learning about rules of maths. If somebody is very new to math, এটা ভাল কোৱেশ্যন এটা সুধিছে ইয়াতে, বিকজ তুমিও ভাবিব পাৰা মনতে যে এই নাম্বাৰটো যোনটো আমি এডিটিভ আইডেণ্টিটি বুলি কৈ ক'লোঁ, বা 1টোক আমি মাল্টিপ্লিকেটিভ আইডেণ্টিটি বুলি কৈ ক'লোঁ, ইমান স্পেচিয়েল নাম দিবলৈ কি দৰকাৰ? 0টোতো 0ই হ'ল, ইয়াতোতো অলৰেডি নাম আছেই, ইয়াকতো আমি অলৰেডি 0 বুলি কৈ কওঁ, আৰু এইটোৰ নাম আছে 1। তো আকৌ স্পেচিয়েল নাম দিয়াৰ কি দৰকাৰ? আকৌ এডিটিভ আইডেণ্টিটি, আকৌ মাল্টিপ্লিকেটিভ আইডেণ্টিটি, ইমান কমপ্লিকেট কৰাৰ কি দৰকাৰ? তো একচুৱেলি কি হয়, এই বস্তুটো ইউজ কৰি পেলাই আমি কিছুমান মেথছত আমি কি কৰিম, কিছুমান প্ৰপাৰ্টিজ ষ্টাডি কৰিম। তো সেই প্ৰপাৰ্টিজবোৰক ষ্টাডি কৰিবৰ কাৰণে আমি সেইকাৰণে এই 0 আৰু 1ক এটা স্পেচিয়েল নাম দি দিলোঁ। We want to know what numbers, when added to something or multiplied to something, do not change the result. Although as we study advanced math, numbers other than 0 are also additive or multiplicative identities. So learning about these terms like additive or multiplicative identities help us build the foundation to advanced math that we might want to study later. ঠিক আছে, তো ইয়াতে কিছুমান বহুত এডভান্স মেথ পিছত আমি আহিব, এতিয়া আমি এইবোৰ কৰিব নালাগে। তো ইয়াতে এইটোৱে মনত ৰাখিবা, 0ক আমি কৈছোঁ এটা এডিটিভ আইডেণ্টিটি বুলি কয়, আৰু 1ক আমি এটা স্পেচিয়েল নাম দিছোঁ মাল্টিপ্লিকেটিভ আইডেণ্টিটি, বিকজ ইয়াতে মেইন কামটো কি হৈছে, 0ক এডিটিভ আইডেণ্টিটি কোৱাৰ মেইন উদ্দেশ্যটো এইটোৱে হৈছে যে 0 যাৰ লগতে এড কিয় নহওক, সেই যাৰ লগত এড হৈ আছে সেই নাম্বাৰটোৰ প্ৰপাৰ্টি কেতিয়াও চেঞ্জ নকৰে, সদায় এনেকুৱাকৈ মনত ৰাখিব। ঠিক তেনেকৈ 7 + 0 কমতে 7 পাইছোঁ, তাৰমানে 0ই যাৰ লগত এড হৈ আছে তাৰ প্ৰপাৰ্টিটো চেঞ্জ কৰা নাই, 7ক 7এই থাকিব দিলে। ঠিক তেনেকৈ মাল্টিপ্লিকেটিভ আইডেণ্টিটিৰ কেছত কি হয়, এনেকুৱা এটা নাম্বাৰ 1, তো যাৰ লগতে মাল্টিপ্লাই হওক সেই কিয় একো প্ৰব্লেম নাই, সেই খালি ইয়াৰ এইটোৱে ধ্যান ৰাখে যে সেই নাম্বাৰটোৰ প্ৰপাৰ্টি কেতিয়াও চেঞ্জ নহয়। এই লগত যদি মাল্টিপ্লাই হৈ আছিলে তেনেহ'লে থাকি যাব আৰু বেলেগ একো নহয়। তো এইটোৱে আছিলে আমাৰ আজিৰ লেকচাৰটো। তো স্পেচিয়েলি আমি কি কথা শিকিলোঁ, তো আমি আজি এডিটিভ আইডেণ্টিটি আৰু মাল্টিপ্লিকেটিভ আইডেণ্টিটি এই বিষয়ে আমি শিকিলোঁ। এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, বহুত চিম্পল হয়, একো ডিফিকাল্ট নহয়, বাছ মনত ৰাখিবা। তো মই আকৌ এবাৰ ব্ৰিফলি কনক্লুজনত কৈ দিওঁ। তো প্ৰথমতে আমি এটা কি ল'লোঁ, দগাপালা এটা ল'লোঁ, ৱেইং স্কেল এটা ল'লোঁ। প্ৰথমতে আমি both চাইডে 5 কেজি ওজন ৰাখি দিলোঁ। ওজন ৰাখি দিয়াৰ পিছত আমি দেখিলোঁ যে আমাৰ স্কেলত ক'ত পইণ্ট কৰি আছে, 0ত পইণ্ট কৰি আছে, তাৰমানে দুটা বেলেঞ্চ হৈ আছে। নেক্সট কুৱেশ্যনটো সোধা গ'ল কি, আমি ইয়াতে এনেকৈ কি বস্তু এড কৰিম ছাচ ডেট ইহঁতৰ বেলেঞ্চটো যোনটো 0 দেখুৱাইছিলে 0ই দেখুৱাই থাকিব। তো আমি কৈছোঁ একচুৱেলি একো কৰিবই নালাগে, আমি একোৱেই এড নকৰোঁ, আমি 0ই এড কৰি দিওঁ। তো 0 এড কৰা মিনিংটোৱে হৈ গ'ল তাৰমানে 5 কেজি যদি আগতে আছিলে 5 কেজিয়ে থাকি গ'ল, তো ৰাইট হেণ্ড ছাইডো 5 কেজিয়ে থাকি গ'ল, আৰু এইটো বেলেঞ্চে হৈ থাকিল। তো এটা বেলেঞ্চ কোনো প্ৰব্লেম নহ'ল। বাট এইটোৰ পৰা আমি এটা ইম্পৰ্টেণ্ট বস্তু শিকিলোঁ, চেঞ্জ নোহোৱা মিনিংটোৱে হৈ গ'ল তাৰমানে আমি এটা এডিটিভ আইডেণ্টিটিৰে বহুত ছাইডছ মাল্টিপ্লাই কৰি দিলোঁ, 0 হৈ গ'ল। ঠিক তেনেকুৱাই এই আইডিয়াটো আমি মাল্টিপ্লিকেটিভ আইডেণ্টিটিটো পাই যাওঁ, এনেকুৱা এটা স্পেচিয়েল টাইপ অফ নাম্বাৰ 1 যোনটো যাৰ লগতে মাল্টিপ্লাই হয়, যেনেকৈ এইটো কেছত লৈ আছোঁ, তো তাৰ প্ৰপাৰ্টি চেঞ্জ নহয়, থাকি যাব। তো এইটো আছিল আমাৰ আজিৰ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।